নমস্কাৰ বেছিভাগ কম্পিটিটিভ এক্সামত ভাৰত আৰু ওচৰ চুবুৰীয়া দেশবিলাকৰ বৰ্ডাৰৰ লগত ৰিলেটেড কুৱেশ্যনছ আহি থাকে সো আজিৰ আমি এই ভিডিঅ'টোত ভাৰত আৰু ওচৰ চুবুৰীয়া দেশবিলাকৰ বৰ্ডাৰৰ লগত ৰিলেটেড টপিকবিলাক আলোচনা কৰিম ওকে সো এইখন হল ভাৰতৰ এখন পলিটিক্যাল মেপ আপুনি দেখা পাইছে পূবফালে আছে আপোনাৰ বাংলাদেশ আৰু म्यांमार আপোনাৰ উত্তৰে আছে ভুটান নেপাল আৰু চাইনা আৰু পশ্চিমে আছে আপোনাৰ পাকিস্তান আৰু আফগানিস্তান কিন্তু আফগানিস্তানখন যদিও ভাৰতৰ এখন নেইবাৰিং কান্ট্ৰি হয় তথাপিও আফগানিস্তানে ডাইৰেক্টলি ভাৰতবৰ্ষৰ লগত বৰ্ডাৰটো টাচ নকৰে বা শ্বেয়াৰ নকৰে মই ভিডিঅ'টোত আপোনালোকক আগলৈ বুজাই দিম যে কিয় শ্বেয়াৰ নকৰে বা টাচ নকৰে বৰ্ডাৰটো আফগানিস্তানৰ ভাৰতৰ লগত আৰু দক্ষিণে থাকিলে আপোনাৰ শ্ৰীলংকা ওকে ইয়াতে আপোনালোকে দেখা পাইছে মেপত যে শ্ৰীলংকাই ভাৰতৰ লগত ডাইৰেক্টলি ফিজিক্যালি বৰ্ডাৰটো টাচ নকৰে তাৰ মানে শ্ৰীলংকা আৰু ভাৰতৰ মাজত সাগৰ আছে আৰু ভাৰত আৰু শ্ৰীলংকাৰ মাজত থকা এই অঞ্চলখিনিক পাল্ক ষ্ট্ৰেইট বুলি কোৱা হয় আৰু এইখিনি অঞ্চলক গালফ অফ মানাৰ বুলি কোৱা হয় ওকে আপোনালোকে যদি ভালকে চাই ভাৰত আৰু শ্ৰীলংকাৰ মাজত এই লাইনটো কিবা কানেক্টিং যেন লাগি আছে এটোই হল ৰাম সেতু পুৰণা আখ্যান মতে যেতিয়া ভগৱান শ্ৰী ৰামে লংকা আক্ৰমণ কৰিবলৈ গৈছিলে তেতিয়া এই ৰাম সেতু নিৰ্মাণ কৰা হৈছিল ওকে নেক্সট আমি আহিছো ৰেড ক্লিফ লাইন একচুয়ালি ভাৰত আৰু পাকিস্তানৰ মাজত যোনটো বৰ্ডাৰ আছে সেই বৰ্ডাৰৰ নামটোই হল ৰেড ক্লিফ লাইন তাৰ মানে ভাৰত আৰু পাকিস্তানৰ মাজত থকা বৰ্ডাৰটোকে ৰেড ক্লিফ লাইন বুলি কোৱা হয় ওকে নেক্সট আহিছো আমি মেকমোহন লাইন আসলতে ভাৰত আৰু চাইনাৰ মাজত যোনটো বৰ্ডাৰ আছে সেই বৰ্ডাৰৰ নামটো হল মেকমোহন লাইন তাৰ মানে ভাৰত আৰু চাইনাৰ মাজত থকা বৰ্ডাৰটোকে মেকমোহন লাইন বুলি কোৱা হয় ওকে নেক্সট আমি আহিছো এলওসি আৰু হল এলএসি এলওসি মানে হল লাইন অফ কন্ট্ৰোল আসলতে লাইন অফ কন্ট্ৰোলটো ভাৰত আৰু পাকিস্তান অকুপাইড কাশ্মীৰৰ মাজত আছে এই পাকিস্তান অকুপাইড কাশ্মীৰ এই এৰিয়াটো আসলতে ভাৰতৰ এটা ইন্টিগ্ৰেল পাৰ্ট আছিল কিন্তু বিভিন্ন ধৰণৰ ৰাজনৈতিক কাৰণত এই এৰিয়াখিনি পাকিস্তানৰ হাতলৈ গুচি যায় যেহেতু এইখিনি এৰিয়া পাকিস্তান অকুপাইড কাশ্মীৰ হয় সেই কাৰণে ইন্ডিয়া আৰু আফগানিস্তানৰ মাজত বৰ্ডাৰটো ডাইৰেক্টলি ফিজিক্যালি টাচ নকৰে ওকে নেক্সট আমি আহিছো এলএসি তাৰ মানে হল লাইন অফ একচুৱেল কন্ট্ৰোল দৰাচলতে ভাৰতবৰ্ষৰ লাডাখ ইউনিয়ন টেৰিটৰি আৰু চাইনাই অকুপাই কৰি ৰাখা আকসাই চীনৰ মাজত যোনটো বৰ্ডাৰ আছে সেই বৰ্ডাৰটোকে লাইন অফ একচুৱেল কন্ট্ৰোল বুলি কোৱা হয় ওকে নেক্সট হল ডুৰাণ্ট লাইন একচুয়ালি আফগানিস্তান আৰু পাকিস্তানৰ মাজত যোনটো বৰ্ডাৰ সেই বৰ্ডাৰটোকে ডুৰাণ্ট লাইন বুলি কোৱা হয় তাৰ মানে সেই বৰ্ডাৰটোৰ নামটোই হল ডুৰাণ্ট লাইন নেক্সট হল আপোনাৰ ইণ্ডো বাংলাদেশ বৰ্ডাৰ একচুয়ালি ভাৰতবৰ্ষই বাংলাদেশৰ লগত সবচেয়ে লংগেষ্ট ইন্টাৰনেশ্যনেল বাউণ্ডাৰী শেয়াৰ কৰে তাৰ মানে ভাৰতবৰ্ষই সবচেয়ে লংগেষ্ট ইন্টাৰনেশ্যনেল বৰ্ডাৰ বাংলাদেশৰ লগতে শেয়াৰ কৰে ওকে ইণ্ডিয়াৰ টোটাল 5খন ৰাজ্যই বাংলাদেশৰ লগত ইন্টাৰনেশ্যনেল বৰ্ডাৰ শেয়াৰ কৰে সেইকেইখন ৰাজ্য হল ওয়েষ্ট বেংগল আসাম মেঘালয় ত্ৰিপুৰা আৰু মিজোৰাম যদি আমি অসমৰ পাৰ্সপেক্টিভত ক'ব যাওঁ তেনেহলে অসমৰ 4খন ডিস্ট্ৰিক্টে বাংলাদেশৰ লগত বৰ্ডাৰ শেয়াৰ কৰে সেইকেইখন হল ধুবৰী সাউথ সালমাৰা কাছাৰ আৰু কৰিমগঞ্জ ওকে নেক্সট আহিছো আমি ভুটান অসমৰ পাৰ্সপেক্টিভৰ পৰা যদি চাব যাওঁ তেনেহলে ভুটানৰ লগত অসমৰ 4খন ডিস্ট্ৰিক্টে বৰ্ডাৰ শেয়াৰ কৰে সেইকেইখন হল কোকৰাঝাৰ চিৰাং বাক্সা আৰু ওদালগুৰি আৰু এই 4খন ডিস্ট্ৰিক্ট মিলি একেলগে বিটিআৰ বুলি কোৱা হয় বা বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদ বুলি কোৱা হয় ওকে আমি নেক্সট আহিছো म्यांमार যদি আমি নৰ্থ ইষ্টৰ পাৰ্সপেক্টিভৰ পৰা চাব যাওঁ তেনেহলে নৰ্থ ইষ্টৰ 4খন ষ্টেটে म्यांमाৰৰ লগত বৰ্ডাৰটো টাচ কৰে সেইকেইখন হল অৰুণাচল প্ৰদেশ নাগালেণ্ড মণিপুৰ আৰু মিজোৰাম ওকে নেক্সট আমি কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছো ফাৰ্ষ্ট কুৱেশ্যনটো হল পাল্ক ষ্ট্ৰেইট ইজ লোকেটেড বিটুইন পাল্ক ষ্ট্ৰেইট কোন দুখন দেশৰ মাজত আছে ইয়াতে শুদ্ধ এনসাৰটো হল ইণ্ডিয়া এণ্ড শ্ৰীলংকা নেক্সট কুৱেশ্যনটো হল উইথ হুইচ কাণ্ট্ৰি ডাজ ইণ্ডিয়া শ্বেয়াৰ লংগেষ্ট বৰ্ডাৰ মানে ভাৰতবৰ্ষই কোনখন দেশৰ লগত লংগেষ্ট বৰ্ডাৰ শ্বেয়াৰ কৰে ইয়াতে শুদ্ধ উত্তৰটো হল বাংলাদেশ নেক্সট কুৱেশ্যনটো হল হুইচ অফ দ্য ফলোইং ডিস্ট্ৰিক্ট ইজ নট এ পাৰ্ট অফ বিটিআৰ তাৰ মানে কোনখন ডিস্ট্ৰিক্ট বিটিআৰৰ পাৰ্ট নহয় ইয়াতে শুদ্ধ উত্তৰটো হল বঙাইগাঁও ডিস্ট্ৰিক্ট নেক্সট কুৱেশ্যনটো হল মেকমোহন লাইন ইজ এ বৰ্ডাৰ লাইন বিটুইন তাৰ মানে মেকমোহন লাইন কোন দুখন দেশৰ মাজত বৰ্ডাৰ হয় ইয়াতে শুদ্ধ উত্তৰটো হ'ব ইণ্ডিয়া এণ্ড চাইনা লাষ্ট কুৱেশ্যনটো হল দ্য ৰেড ক্লিফ লাইন ইজ এ বৰ্ডাৰ বিটুইন তাৰ মানে ৰেড ক্লিফ লাইন কোন দুখন দেশৰ মাজত এটা বৰ্ডাৰ হয় ইয়াৰে শুদ্ধ উত্তৰটো হল ইণ্ডিয়া এণ্ড পাকিস্তান আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভিডিঅ'টো চাই ভাল পালে লাইক আৰু কমেণ্ট কৰি জনাব বহুত বহুত ধন্যবাদ